হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ এই 5বিধ খাদ্য নিয়মিতভাৱে খাওক। হাৰ্ট এটেক, ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাত এইকেইবিধ খাদ্য অতি উপকাৰী। পাকঘৰতে পোৱা এইকেইবিধ বস্তুৱে আপোনাৰ ঔষধৰ ওপৰত নিৰ্ভৰশীলতা কমাই আনিব। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ আৰু উচ্চ কলেষ্টৰেল নিয়ন্ত্ৰণ কৰিবলৈ এই 5টা খাদ্য নিয়মিতভাৱে খাদ্য তালিকাত ৰাখক। হৃদযন্ত্ৰ সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। উচ্চ কলেষ্টৰেল, হাৰ্ট এটেক, ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ খাদ্য পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজনীয়। কিছুমান সাধাৰণ খাদ্যৰ আচৰিত ঔষধি গুণ থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰে। নিয়মিতভাৱে এই খাদ্যসমূহ খালে কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। নহৰু। নেশ্যনেল ইনফৰমেশ্যন ৰিচাৰ্চৰ তথ্য অনুসৰি বেয়া কলেষ্টৰেল হ্ৰাস কৰাত নহৰু ফলপ্ৰসূ। নিয়মিতভাৱে নহৰু খালে কলেষ্টৰেল 60% পৰ্যন্ত হ্ৰাস পাব পাৰে। অধ্যয়নত দেখা গৈছে যে পুৰুষৰ LDLৰ মাত্ৰা 10% হ্ৰাস পায়। আন এক গৱেষণাৰ মতে একেৰাহে 6 সপ্তাহ ধৰি দুটা নহৰু খালে কলেষ্টৰেলৰ 16% পৰ্যন্ত হ্ৰাস পাব পাৰে। হালধি। কলেষ্টৰেল আঁতৰোৱাত হালধি অতি ফলপ্ৰসূ। হালধিৰ পৰিমাণে ধমনীবোৰৰ পৰা বেয়া কলেষ্টৰেল আঁতৰোৱাত সহায় কৰে। ৰাতিপুৱা আধা চামুচ হালধি গুড়ি গৰম পানীৰ লগত মিহলাই খালে বা গাখীৰৰ লগত খোৱাটো অতি উপকাৰী। বাদাম। বিভিন্ন ধৰণৰ বাদাম যেনে আলমণ্ড, আখৰোট, পিষ্টাচিয়া স্বাস্থ্যৰ বাবে উপকাৰী। ইহঁতে কলেষ্টৰেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ চৰ্বি প্ৰদান কৰে। এই স্বাস্থ্যকৰ ফেটে হাৰ্ট ব্লকৰ সম্ভাৱনা হ্ৰাস কৰে। আমলখি। আমলখিত এণ্টিঅক্সিডেণ্ট থাকে যিয়ে শৰীৰৰ পৰা বেয়া কলেষ্টৰেল আঁতৰাই ভাল কলেষ্টৰেল বৃদ্ধি কৰে। ই শৰীৰক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰে। দিনটোত কমেও 50 মিলিলিটাৰ আমলখিৰ ৰস সেৱন কৰাটো বাঞ্ছনীয়। গ্ৰীণ টি। গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে পলিফিনল থাকে যিয়ে কলেষ্টৰেল কমায় আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে। ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত গ্ৰীণ টি খোৱাটো অতি উপকাৰী। অন্যান্য উপকাৰী উপাদান। অলিভ অইল। অলিভ অইলত থকা মনোআনছেচুৰেটেড ফেট কলেষ্টৰেল কমোৱাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ বাবে ই উপকাৰী। তুলসী পাত। কলেষ্টৰেল কমোৱাত তুলসী পাত অতি ফলপ্ৰসূ। পাত ধুই পানীত সিজাই খালী পেটত পান কৰিলে শৰীৰৰ বাবে ই উপকাৰী হয়। অৰ্জুন গছৰ বাকলি। অৰ্জুন গছৰ বাকলি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু টাইপ 2 ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী। উচ্চ কলেষ্টৰেল আৰু হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা কম কৰিবলৈ এই উপাদানসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। নিয়মিতভাৱে উপযুক্ত খাদ্য খালে ঔষধৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰি। যদি এই তথ্য আপোনালোকে উপযোগী বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিব। অনুগ্ৰহ কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।